সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী ৰক্ষাৰ স্বাৰ্থত চিপাঝাৰৰ ঐতিহাসিক মাৰৈ কলিতাপাৰা হৰি মন্দিৰ প্ৰাংগণত আয়োজন কৰা হয় চতুৰ্থ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। সমাজৰ পৰা অপশক্তি বিনাশ কৰাৰ অৰ্থে মাৰৈ বিজুলীবাৰী আঞ্চলিক শ্ৰীমদ ভাগৱত পাঠ সমন্বয় চক্ৰৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠানখনিৰ প্ৰাতঃ কাৰ্যসূচী পৰিৱেশন নিকাকৰণ কৰি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। বন্তি প্ৰজ্বলন শৰাই নিবেদন আদিৰে প্ৰথম দিনাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে শ্ৰীমদ ভাগৱত পাঠ সমন্বয় চক্ৰ অনুষ্ঠানৰ সভাপতি দীপাংকৰ নাথৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ দ্বাৰা সমাজৰ পৰা বিভেদকামী শক্তি নাইকিয়া কৰাৰ কামনা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে। বিগত 4 বছৰ আজি এই বছৰটোৰ ভিতৰ কৰি 4 বছৰ এই অনুষ্ঠানটো কৰি আহিছোঁ। আমি ইয়াৰে প্ৰত্যেক ঘৰ মানুহ জড়িত হৈ যায় এই মাৰৈ বিজুলীবাৰী অঞ্চলৰ। ইয়াৰ মূল উদ্দেশ্য হৈছে আমি ধৰ্ম আধ্যাত্মিকতাটো মানুহৰ আমি নৱপ্ৰজন্মলৈকে কেনেকৈ আগবঢ়াই লৈ যাম, আৰু আমাৰ মূল কথাটো এই গোটেইখিনি মানুহ যাতে এডাল এনাজৰীত বান্ধ খাই থাকে। আমি যিখিনি ইয়াৰ মানুহ আছে যাত আধ্যাত্মিকতা দি যে ল'ৰা ছোৱালীখিনিক যাতে আমি এয়া কৰিব পাৰোঁ, ডেকা ল'ৰা ছোৱালীখিনিক যাতে আকৰ্ষিত কৰিব পাৰোঁ, এইটো আমাৰ মূল উদ্দেশ্য। আৰু এইটো প্ৰত্যেক ঘৰ মানুহেই কোনোবাই কম বেছি পৰিমাণে সহযোগ কৰিছে, সেইটো বেলেগ কথা, ব্যক্তিগতভাৱে, কিন্তু প্ৰত্যেকজন মানুহৰে সহযোগিতা আছে। শতাধিক মানুহে আজি কাৰ্যসূচী প্ৰথম দিনাৰ কাৰ্যসূচী, অহাকালি আপোনালোকে আহিলে গোটেই কথাটো গম পাব। অহাকালি আমাৰ ইয়াত যথেষ্ট বিভিন্ন অঞ্চলৰ, এই চিপাঝাৰ অঞ্চলৰ বা মঙলদৈ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। আমি প্ৰত্যেক বছৰে এজন বিশেষ পাঠকক বা ব্যাখ্যাকাৰক আমি ইয়ালৈ আমন্ত্ৰণ জনাওঁ। তেখেতে আমাৰ মানুহখিনি সুন্দৰকৈ ভাগৱতৰ ওপৰত ব্যাখ্যা কৰি দিয়ে। গতিকে আমি ভাবোঁ ইয়াৰ পৰা আমাৰ এই অঞ্চলটোৰ ডেকা গাভৰু নৱবিবাহিতা, আমাৰ যিবিলাক বয়সীয়াল, যিবিলাকে নাজানে, গোটেইখিনি মানুহৰ মাজলৈ এই ভাগৱতৰ ভিতৰত কি আছে সেই কথাটো যাতে যায়। আমিও জানো বা আমিও দেৰি হৈছে জানোতে, ভাগৱতখন এজন মানুহ যদি ভালকৈ চলিব লগা হয়, সংবিধান বুলি ক'লে যেনেকৈ নহয়, যেনেকৈ চবৰে আইন থাকে, ঠিক তেনেকৈ মানুহৰ জীৱনত চলিবৰ কাৰণে এখন আইন বনাই থোৱা আছে এই ভাগৱতখনত। সেইটো কোনো ধৰ্মৰ প্ৰতি কথা নাই বা হিন্দু মুছলিম বা শিখ সম্প্ৰদায় বুলি কোনো কথা নাই। এজন মানুহ সুশৃংখল জীৱন যাপন কৰিবলৈ হ'লে ভাগৱতখনত গোটেই মানুহজন চলাৰ কাৰণে সংবিধানখিনি লিখা আছে ইয়াত। মানুহজনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, বেয়ালৈ নাযায়, ভাল চিন্তা চৰ্চা বা এই যেতিয়া সাম্প্ৰদায়িক কথাবিলাক তেওঁৰ ওপৰত নাহে, তাত সেই কথাবিলাক একো উল্লেখ কৰা থকা নাই, খালি সংবিধানখন তাত আছে। আমি চতুৰ্থ বাৰ্ষিক আমি যি ভাগৱত মহোৎসৱ ইয়াত আমি অনুষ্ঠিত কৰা হৈছে মাৰৈ বিজুলীবাৰী আঞ্চলিকৰ। আজি ৰাতিপুৱা আমাৰ পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে। তাৰপিছত আমাৰ শ্বহীদ বেদী আমি উন্মোচন কৰা হৈ গ'ল। তাৰপিছত আৰু মুখ্য দ্বাৰো আমাৰ উদ্বোধন হৈ গৈছে। আৰু আজিৰ এই দিনটোত শোভাযাত্ৰা আছে। এই সকলোবোৰ কাৰ্যসূচী আমি সামৰি আজিৰ এই অনুষ্ঠানটো আজি আৰম্ভ হৈছে আৰু অহা কাইলৈ এই অনুষ্ঠানটো সামৰণি পৰিব। আৰু আমি ভাবোঁ যে ভাগৱতৰ মাজেৰে আমি সকলোৰে যাতে এটা সুস্থ সবল সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰোঁ। এই মাৰৈ বিজুলীবাৰী অঞ্চলৰ ৰাইজে হিন্দু মুছলিম খ্ৰীষ্ট সকলোকে মিলি যাতে এখন মানুহ হিচাপে যাতে আমি থিয় দি এখন সমাজ গঠন কৰিব পাৰোঁ, তাৰে মূল উদ্দেশ্য লৈ আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। চতুৰ্থ বাৰ্ষিক আঞ্চলিক ভাগৱত চক্ৰৰ সমন্বয় সমিতিৰ মই এইখিনিকে ক'ম যে ভাগৱত আচলতে এটা আধ্যাত্মিকতা অনুষ্ঠান। এই ভাগৱতৰ দ্বাৰাই আমি এটা উশৃংখল যিটো জীৱন তাক ভালদৰে পৰিচালনাৰ কাৰণে এটা সুবিধা হয় যদি ভাগৱতৰ জ্ঞানটো আমাৰ থাকে। আৰু ভাগৱতে এনেকুৱা কিছুমান বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখে, এজন বেয়া মানুহ ভাল কৰিব পৰাৰ এটা সঠিক দিশ নিৰ্ণয় কৰিব পৰাৰ সেনেকুৱা এটা বুলি মই ভাবোঁ। বিশেষ ক'বলৈ চিপাঝাৰৰ পৰা ইন্দাদুল হক, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।